সায়েন্স জিকে সিৰিজৰ প্ৰথমটো খণ্ডলৈ সকলোকে স্বাগতম। আমি যিকোনো গভৰ্ণমেণ্ট এক্সামত বহাৰ আগত সায়েন্সৰ কিছুমান বেসিক নলেজ থাকিব লাগিব। আজিৰ ভিডিঅ'টোত মই ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ কিছুমান বেসিক কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। আপকামিং এক্সামবোৰৰ বাবে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। আজি অকল MCQ সলভ কৰাই নহয়, মই তোমালোকৰ কিছুমান বেসিক কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। I hope ভিডিঅ'টো তোমালোকৰ ভাল লাগিব। সো ভিডিঅ'টো স্কিপ নকৰিবা, স্কিপ কৰিলে বুজি নাপাবা কিছুমান বস্তু। প্ৰথম প্ৰশ্নটো হৈছে ডেফিনেশ্যন অফ ফ'ৰ্চ অবটেইনড ফ্ৰম বলৰ সংজ্ঞা পোৱা যায়। অপশ্যনসমূহ হৈছে A নিউটনছ ফাৰ্ষ্ট ল, B নিউটনছ ছেকেণ্ড ল, C নিউটনছ থাৰ্ড ল, D ফ্ৰম দ্য মাছ অফ এ বডি। গতিকে আমাক প্ৰশ্নটোত সুধিছে বলৰ সংজ্ঞা কিহে দিয়ে। আমি উত্তৰটো কোৱাৰ আগতে প্ৰথমতে জানিব লাগিব নিউটনৰ সেই তিনিটা ল কি আছিলে। তোমালোকৰ বহুতে হয়তো জানিব পাৰা, কিন্তু যিসকলে নাজানা তেওঁলোকক মই একবাৰ এক্সপ্লেইন কৰি দিব চেষ্টা কৰিছোঁ। নিউটনৰ ফাৰ্ষ্ট লটো হয় এন অবজেক্ট উইল নট চেঞ্জ ইটছ মোশ্যন আনলেছ এ ফ'ৰ্চ এক্টছ অন ইট। তাৰমানে কিবা এটা অবজেক্ট যদি মোশ্যনত থাকে, যেতিয়ালৈকে বাহিৰা এটা ফ'ৰ্চে বাহিৰা এটা শক্তিয়ে তাৰ ওপৰত ক্ৰিয়া নকৰে, তেতিয়ালৈকে সি সেম মোশ্যনতে গতি কৰি থাকিব। তাৰমানে তাৰ মোশ্যনটো কনষ্টেণ্ট থাকিব যেতিয়ালৈকে বাহিৰৰ এটা বলে তাৰ ওপৰত ক্ৰিয়া নকৰে। ঠিক আছে। নিউটনৰ ছেকেণ্ড লটো হৈছে দ্য ফ'ৰ্চ অফ এন অবজেক্ট ইজ ইকুৱেল টু ইটছ মাছ এণ্ড এক্সিলাৰেশ্যন। বস্তু এটাৰ ফ'ৰ্চটো কিহৰ সমান হয়? বস্তুটোৰ ভৰ আৰু তাৰ এক্সিলাৰেশ্যন মানে ত্বৰণৰ সমান হয়। তাৰমানে F ইজ ইকুৱেল m ইনটু a। ইয়াত m হৈছে বস্তুটোৰ ভৰ আৰু a হৈছে এক্সিলাৰেশ্যন। এক্সিলাৰেশ্যন মানে কি আছিলে? দ্য ৰেট অফ চেঞ্জ অফ ভেল'চিটি পাৰ ইউনিট টাইম। পাৰ ইউনিট টাইমত আমাৰ কিমান ভেল'চিটি চেঞ্জ হয় সেইটোকে আমি এক্সিলাৰেশ্যন বা ত্বৰণ বুলি কওঁ। গতিকে নিউটনৰ ছেকেণ্ড লটোৰ ফৰ্মুলাটো মনত ৰাখিলে হ'ব F ইজ ইকুৱেল m ইনটু a। F মিনছ ফ'ৰ্চ, m হৈছে বস্তুটোৰ ভৰ মাছ আৰু a হৈছে এক্সিলাৰেশ্যন। নিউটনৰ থাৰ্ড লটো হৈছে when two objects interact they apply forces to each other of equal magnitude and opposite direction। যেতিয়া দুটা বস্তুৱে দুটা অবজেক্টে ইণ্টাৰেক্ট কৰে, তেতিয়া সেই বস্তু দুটাই সেই অবজেক্ট দুটাই সেম ফ'ৰ্চ এপ্লাই কৰিব অপজিট ডাইৰেকশ্যনৰ পৰা। ঠিক আছে। ফ'ৰ্চটোৰ মানটো সেম হ'ব, কিন্তু ইয়াৰ ডাইৰেকশ্যনটো অপজিট হ'ব। মই ইয়াত ধুনীয়াকৈ দেখা দিছোঁ পিকচাৰত, তোমালোকে বুজিবলৈ সুবিধা হ'ব। সিহঁতৰ ফ'ৰ্চৰ মানটো সেম থাকিব, কিন্তু ফ'ৰ্চ এপ্লাই কৰা ডাইৰেকশ্যনটো অপজিট হ'ব। সকলোৱে বুজি পালা নহয় নিউটনৰ তিনিটা গতিসূত্ৰ। এতিয়া আমাৰ প্ৰশ্নটোত আছিলে আমাক বলৰ সংজ্ঞা কিহে দিয়ে। তো আমাৰ অপশ্যন A টো কাৰেক্ট হ'ব। নিউটনৰ ফাৰ্ষ্ট লয়ে আমাক বলৰ সংজ্ঞা দিয়ে। ডেফিনেশ্যন অফ ফ'ৰ্চ অবটেইনড ফ্ৰম নিউটনছ ফাৰ্ষ্ট ল। 2 নম্বৰ প্ৰশ্নটো হৈছে ইউনিট অফ ফ'ৰ্চ ইজ। বলৰ একক কি? আমাক অপশ্যনসমূহ দিছে নিউটন, নিউটন মিটাৰ, মিটাৰ পাৰ ছেকেণ্ড, নান অফ দিছ। মানে আমি ফ'ৰ্চটো কিহত জোখোঁ, ইয়াৰ এককটো কি, আমি কি ব্যৱহাৰ কৰোঁ ফ'ৰ্চ জুখিবলৈ। ইয়াৰ উত্তৰটো হ'ব নিউটন, অপশ্যন A। আমি ফ'ৰ্চটো জোখোঁ কিহত? নিউটনত। 3 নম্বৰ প্ৰশ্নটো হৈছে ভেক্টৰ কোৱান্টিটি হেজ। ভেক্টৰ ৰাশিৰ কি থাকে? অনলি মেগনিটিউড, both magnitude and direction, only direction, or magnitude is 0। ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব? স্কেলাৰ আৰু ভেক্টৰ বুলি এটা চেপ্টাৰ থাকে আমাৰ বিজ্ঞানত। যিবোৰ বস্তুৰ মানৰ লগতে এটা দিশ থাকে সেইবোৰক আমি ভেক্টৰ ৰাশি বুলি কওঁ, ভেক্টৰ কোৱান্টিটি বুলি কওঁ। আৰু যিবোৰ বস্তুৰ অকল মান থাকে, কোনো ডাইৰেকশ্যন বা দিশ নাথাকে, সেইবোৰক আমি স্কেলাৰ বুলি কওঁ। ইয়াত মই এক্সাম্পল দি দিছোঁ স্কেলাৰ আৰু ভেক্টৰৰ, তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব। ভেক্টৰ ৰাশি কাক কয় আৰু স্কেলাৰ ৰাশি কাক কয়। ভেক্টৰ ৰাশিবোৰৰ মেগনিটিউড আৰু ডাইৰেকশ্যন থাকে, স্কেলাৰৰ অকল মেগনিটিউড থাকে। ইয়াত অপশ্যন B টো শুদ্ধ হ'ব। ভেক্টৰ কোৱান্টিটি হেজ both magnitude and direction। বুজি পালা? ভেক্টৰ ৰাশিৰ দুটাই মেগনিটিউড আৰু ডাইৰেকশ্যন, মান আৰু দিশ দুইটাই থাকে। কুৱেশ্যন নম্বৰ 4টো হৈছে স্পীড ইজ এ
দ্ৰুতি এটা কি হয়? ভেক্টৰ কোৱান্টিটি, স্কেলাৰ কোৱান্টিটি, ডিষ্টেন্স অৰ নান অফ দিছ। এতিয়া যে মই ক'লোঁ ভেক্টৰ আৰু স্কেলাৰ, তাৰ পৰা ক'ব লাগে আমাৰ স্পীডটো কি হয়? স্কেলাৰ কোৱান্টিটি হয় নে ভেক্টৰ কোৱান্টিটি হয়? স্পীডটো হৈছে আমাৰ স্কেলাৰ কোৱান্টিটি। স্পীডৰ অকল কি আছে? মেগনিটিউড আছে, তাৰ ডাইৰেকশ্যন নাই। কিন্তু স্পীডৰ আৰু ভেল'চিটিৰ ইউনিট অফ মেজাৰমেণ্টত ছেম হয়। স্পীডকো আমি যিটো ইউনিট অফ মেজাৰমেণ্টত লিখোঁ, ভেল'চিটিকো ছেমতে লিখোঁ। কিন্তু স্পীডৰ তোমাৰ ডাইৰেকশ্যন নাই, স্পীডৰ অকল মেগনিটিউড আছে, সেইকাৰণে সি এটা স্কেলাৰ কোৱান্টিটি। কিন্তু ভেল'চিটিৰ মেগনিটিউড আৰু ডাইৰেকশ্যন দুটাই আছে, সেইকাৰণে ভেল'চিটি হৈছে এটা ভেক্টৰ কোৱান্টিটি। এইটো এটা কমপ্লিকেটেড কুৱেশ্যন হয়, এইটো এক্সামত আহিব পাৰে, কিন্তু তোমালোকে ভালকৈ চাই ল'বা। স্পীডটো হৈছে স্কেলাৰ কোৱান্টিটি আৰু ভেল'চিটি হৈছে ভেক্টৰ কোৱান্টিটি। কুৱেশ্যন নম্বৰ 5টো হৈছে স্পীড নেভাৰ, দ্ৰুতি কেতিয়াও। দ্ৰুতি কেতিয়াও কি হ'ব নোৱাৰে? আমি এই অপশ্যনকেইটাৰ পৰা ক'ব লাগিব। অপশ্যনসমূহ হৈছে 0, ফ্ৰেকশ্যন, নিগেটিভ এণ্ড পজিটিভ। দ্ৰুতি কেতিয়াও কি হ'ব নোৱাৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চি, নিগেটিভ। নিগেটিভ হ'ব নোৱাৰে। দ্ৰুতি কেতিয়াবা 0 হ'ব পাৰে, দ্ৰুতি কেতিয়াবা ফ্ৰেকশ্যনত আহিব পাৰে, দ্ৰুতি সদায় পজিটিভতে আহে। স্পীড কেতিয়াও নিগেটিভত আহিব নোৱাৰে, মানে তাৰ ভেলুটো কেতিয়াও মাইনাছত আহিব নোৱাৰে। ঠিক আছে, বুজি পাইছা নহয়? পজিটিভত আহে, 0ও হ'ব পাৰে, ফ্ৰেকশ্যনতো আহিব পাৰে, কিন্তু কেতিয়াও মাইনাছত আহিব নোৱাৰে। 6 নম্বৰ প্ৰশ্নটো দিছে এছআই ইউনিট অফ ৱেইট ইজ। ওজনৰ এছআই একক কি? অপশ্যনসমূহ দিছে কেজি, কুইণ্টল, নিউটন আৰু টন। আমি ৱেইটৰ ষ্টেণ্ডাৰ্ড একক কি বুলি জানো? আমি ৱেইটৰ ষ্টেণ্ডাৰ্ড একক জানো কি? কিলোগ্ৰাম। কিলোগ্ৰাম হৈছে ৱেইটৰ ষ্টেণ্ডাৰ্ড একক। এছআই মানে ছিষ্টেম ইণ্টাৰনেশ্যনেল। এইটো হৈছে এটা মেজাৰমেণ্ট ছিষ্টেম যিটো ইউনিভাৰ্চেলি ব্যৱহাৰ কৰা হয়, গোটেই ৱৰ্ল্ডত ব্যৱহাৰ কৰা হয়। আৰু সেইটোৱে সুধিছে আমাক ৱেইটৰ ক্ষেত্ৰত। ৱেইটৰ এছআই ইউনিট কি? ইয়াৰ আনচাৰটো কি হ'ব? অপশ্যন চি, নিউটন। নিউটন হৈছে ৱেইটৰ এছআই ইউনিট। কুৱেশ্যন নম্বৰ 7, দ্য ইউনিট অফ হিট ইন এছআই ছিষ্টেম ইজ। এছআই পদ্ধতিত তাপৰ একক কি? ছায়েন্স জিকে ছেকশ্যনত তোমালোকৰ এছআই ইউনিটৰ কুৱেশ্যন এটা নহয় এটা থাকিবই, গতিকে এছআই ইউনিটবোৰ ভালকৈ চাবা। 7 নম্বৰ প্ৰশ্নটোত হৈছে তাপৰ এছআই ইউনিট কি? জুল, চেলচিয়াছ, ফাৰেনহাইট আৰু কেলৰি। এই অপশ্যনকেইটাৰ মাজত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, জুল। জুল হৈছে আমাৰ হিটৰ এছআই ইউনিট। ঠিক আছে, আমাৰ তাপৰ এছআই এককটো হৈছে জুল। 8 নম্বৰ প্ৰশ্নটো হৈছে স্পীড অফ লাইট ইজ মেক্সিমাম ইন। পোহৰৰ দ্ৰুতি সৰ্বাধিক কোনটো মিডিয়ামত হয়? অপশ্যনসমূহ দিছে ডায়মণ্ড, গ্লাছ, ৱাটাৰ এণ্ড ভেকাম। তো আমি ক'ব লাগিব পোহৰৰ দ্ৰুতি কোনটোত বেছি হয়? মিডিয়াম ৱাইজ পোহৰৰ হওক বা চাউণ্ডৰে হওক, সিহঁতৰ স্পীডটো বেলেগ বেলেগ হয়, গতিকে পোহৰৰ দ্ৰুতি সৰ্বাধিক হ'ব। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ডি, ভেকাম। দ্য স্পীড অফ লাইট ইজ মেক্সিমাম ইন ভেকাম। ঠিক আছে। কুৱেশ্যন নম্বৰ 9টো হৈছে দ্য মিৰৰ ইউজড ইন কাৰ এজ ৰিয়াৰ ভিউ ইজ। গাড়ীৰ পিছফাল চাবলৈ ব্যৱহাৰ কৰা দাপোনখন কি হয়? কেনেকুৱা ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে প্লেন মিৰৰ, কনকেভ মিৰৰ, কনভেক্স মিৰৰ আৰু নান অফ দিছ। ফ্ৰণ্ট ছিটত গাড়ীৰ দুইফালে দুখন গ্লাছ থাকে, তোমালোক সকলোৱে জানাই। সেই গ্লাছখন আমি কেনেকুৱা ধৰণৰ গ্লাছ ব্যৱহাৰ কৰোঁ? আমি ঘৰত থকা সেই মুখ চোৱা আইনাখনে ব্যৱহাৰ কৰোঁ নে বেলেগ ধৰণৰ আইনা ব্যৱহাৰ কৰোঁ? বেলেগ ধৰণৰ গ্লাছ ব্যৱহাৰ কৰোঁ। ইয়াৰ উত্তৰটো হ'ব কনভেক্স মিৰৰ। আমি গাড়ীৰ পিছফাল চাবলৈ গাড়ীত যে সন্মুখত দুখন গ্লাছ থাকে, সেই দুখন কনভেক্স মিৰৰ হয়। 10 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰিকুৱেঞ্চি অফ আল্ট্ৰাছাউণ্ড ইজ। অতি শব্দৰ কম্পনাংক কিমান? more than 20,000 hertz, more than 20 hertz, less than 20 hertz or equal to 20 hertz. ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব? ফ্ৰিকুৱেঞ্চি অফ আল্ট্ৰাছাউণ্ড ইজ ইকুৱেল more than 20,000 hertz. অতি শব্দৰ কম্পনাংক 20,000 হাৰ্টছতকৈও ওপৰত, more than 20,000 hertz।
আৰু এটা সাউন্ড আছে হেতু হৈছে ইনফ্ৰাসাউন্ড ইনফ্ৰাসাউন্ডৰ কম্পনাঙ্ক হৈছে বিলো 20 হাৰ্টজ বিলো 20 হাৰ্টজৰ আমি সাউন্ডক ইনফ্ৰাসাউন্ড বুলি কওঁ ঠিক আছে আল্ট্ৰাসাউন্ড more than 20000 হাৰ্টজ আৰু বিলো 20 হাৰ্টজ it's known as infrasound 11 নম্বৰ প্ৰশ্নটো হৈছে 1 মেগাহাৰ্টজ is equal 1 মেগাহাৰ্টজত কিমান হাৰ্টজ থাকে অপচনসমূহ হৈছে 10 to the power 7 hertz 10 to the power 6 hertz 10 to the power minus 6 hertz or 10 to the power 3 hertz ইয়াৰ আনসাৰটো হ'ব অপচন বি 10 to the power 6 hertz 1 megahertz is equal 10 to the power 6 hertz 12 নম্বৰ প্ৰশ্নটো হৈছে unit of charge is বৈদ্যুতিক আধানৰ একক কি অপচনসমূহ দিছে ফাৰাড কুলম ওম আৰু এম্পিয়াৰ বৈদ্যুতিক আধান বা ইউনিট অফ চাৰ্জ জানাৰ আগতে আমি ইলেক্ট্ৰিক কাৰেন্ট কি হেতু জানিব লাগিব ইলেক্ট্ৰিক কাৰেন্ট ইজ ফ্লো অফ চাৰ্জ পাৰ্টিকল ইলেক্ট্ৰিক কাৰেন্টত কি হয় চাৰ্জ পাৰ্টিকল বিলাক মুভ কৰি থাকে সেই চাৰ্জ পাৰ্টিকল বিলাকৰ একক সুধিছে আমাৰ ইয়াত আনসাৰটো হ'ব বি কুলম the unit of charge is coulomb আকৌ কাৰেন্টৰ কিন্তু ইউনিটটো বেলেগ হয় কাৰেন্টৰ ইউনিটটো হয় এম্পিয়াৰ আৰু চাৰ্জৰ ইউনিটটো বেলেগ হয় চাৰ্জৰ ইউনিটটো হৈছে কুলম ঠিক আছে এই দুটা মনত ৰাখিবা ইলেক্ট্ৰিক কাৰেন্টৰ ইউনিট বেলেগ আৰু চাৰ্জৰ ইউনিটটো বেলেগ ঠিক আছে 13 নম্বৰ প্ৰশ্নটোত কৈছে SI unit of electric energy is বৈদ্যুতিক শক্তিৰ SI একক কি আমাৰ অপচনসমূহ দিছে watt second kilowatt hour kilojoule into second ইয়াত অপচন সি টো কাৰেক্ট হ'ব kilowatt hour is the SI unit of electric energy 14 নম্বৰ প্ৰশ্নটোত কৈছে if a positive charge is moved from higher voltage to lower voltage then its potential energy will be ধনাত্মক আধান এটাক উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ স্থানান্তৰ কৰিলে তাৰ স্থিতি শক্তি কি হ'ব ইনক্ৰিজ হ'বনে ডিক্ৰিজ হ'বনে সেম থাকিবনে না ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ডিক্ৰিজ যেতিয়া ধনাত্মক আধান এটাক উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ স্থানান্তৰ কৰা হয় তেতিয়া তাৰ স্থিতি শক্তি হ্ৰাস হয় মানে ডিক্ৰিজ হয় If a positive charge is moved from higher voltage to lower voltage, then its potential energy will be decreased. 15 নম্বৰ প্ৰশ্নটো কৈছে The name of the instrument used to measure the speed of wind is বতাহৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি ঠিক আছে বতাহৰ স্পীড জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম সুধিছে অপচনসমূহ হৈছে এনিমোমিটাৰ বেৰোমিটাৰ থাৰ্মোমিটাৰ or none of these ইয়াৰ আনসাৰটো হ'ব অপচন এ এনিমোমিটাৰ 16 নম্বৰ প্ৰশ্ন the minimum distance of clear vision of a healthy eye is সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান যিটো চকুৰ প্ৰবলেম নাই কোনো ডিফেক্ট নাই পাৱাৰৰ প্ৰবলেম নাই সেই চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান হ'ব ম্যাক্সিমামটো কোৱা নাই ন্যূনতম মানে মিনিমাম দূৰত্বটো সুধিছে 20 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ আৰু 35 সেন্টিমিটাৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 25 সেন্টিমিটাৰ 17 নম্বৰ প্ৰশ্নটো হৈছে সাউন্ড ওয়েভ ইজ শব্দ তৰংগ কি ধৰণৰ হয় মেকানিক্যাল ওয়েভ লংগিটিউডিনেল ওয়েভ প্ৰেসাৰ ওয়েভ or all of these are correct সাউন্ড শব্দ কি কৰে তৰংগত গতি কৰে সাগৰৰ ঢৌ দেখিছা নহয় সাগৰৰ ঢৌ নিচিনাকে গতি কৰে মই যে এতিয়া কথাবোৰ কৈ আছো হি সিধা সিধি যোৱা নাই হি ঢৌ খেলি গৈছে তৰংগৰ নিচিনাকে গৈছে যিকোনো ধৰণৰ সাউন্ড কি কৰে ওয়েভৰ নিচিনাকে যায় ঠিক আছে তো সেই শব্দ তৰংগটো কেনেকুৱা ধৰণৰ ওয়েভ আমাক তাকে সুধিছে ইয়াত অপচন ডি টো কাৰেক্ট হ'ব সাউন্ড ওয়েভটো কি হয় মেকানিক্যালও হয় লংগিটিউডিনেলও হয় আৰু প্ৰেসাৰ ওয়েভও হয় 18 নম্বৰ প্ৰশ্নটোত কৈছে স্পীড অফ সাউন্ড ওয়েভ ইজ ম্যাক্সিমাম ইন শব্দ তৰংগৰ বেগ সৰ্বোচ্চ ক'ত হয় অপচনসমূহ হৈছে ষ্টিল ওয়াটাৰ ভেকুম আৰু এয়াৰ আগত এনেকুৱা এটা কোৱেশ্চন কৰিছিলো কি আছিল লাইটৰ স্পীড ক'ত ম্যাক্সিমাম হয় হেতু কৰিছিলো ইয়াত সুধিছে সাউন্ডৰ স্পীড ক'ত ম্যাক্সিমাম হয় তো আমাৰ ইয়াত অপচন এ টো কাৰেক্ট হ'ব ষ্টিলত স্পীড অফ সাউন্ড ওয়েভ ইজ ম্যাক্সিমাম ইন ষ্টিল 19 নম্বৰ প্ৰশ্ন the name of the scale by which earthquake is measured
ভূমিকম্প জোখা স্কেলবিধৰ নাম কি? ৰিখটাৰ, মিটাৰ, কিলোমিটাৰ, নেনোমিটাৰ। এইটো প্ৰশ্নৰ উত্তৰ সকলোৱে জানে। ভূমিকম্প কিহত জোখা হয়? ৰিখটাৰ স্কেলত জোখা হয়। ঠিক আছে। 20 নম্বৰ প্ৰশ্নটোত কৈছে দ্য ৰেট অফ ইনক্ৰিজ অফ ভেলচিটি কল্ড। বেগৰ বৃদ্ধিৰ হাৰক কি বুলি কোৱা হয়? নিউটনৰ ছেকেণ্ড লত আমি পঢ়িছিলোঁ। কি আছিলে? বেগ বৃদ্ধিৰ হাৰক কি বুলি কোৱা হয়? ইয়াত অপশ্যনসমূহ দিছে ৰিটাৰ্ডেশ্যন, এচিলাৰেশ্যন, ফ'ৰ্চ, ইউনিফৰ্ম ভেলচিটি। বেগৰ বৃদ্ধিৰ হাৰক আমি কি বুলি কওঁ? এচিলাৰেশ্যন, ত্বৰণ বুলি কওঁ। ঠিক আছে ন? দ্য ৰেট অফ ইনক্ৰিজ অফ ভেলচিটি ইজ কল্ড এচিলাৰেশ্যন। 21 নম্বৰ প্ৰশ্নটো হৈছে দ্য ভেলু অফ জি ইজ। জিৰ মান, জিটো কি বস্তু? জিটো হৈছে গ্ৰেভিটি। সেই গ্ৰেভিটিৰ বাবে যেতিয়া বস্তু এটা তললৈ সৰি পৰে তেতিয়া সেই বস্তুটোৰ এটা এচিলাৰেশ্যন থাকে, ত্বৰণ থাকে, আৰু সেই ত্বৰণক আমি জি, স্মল জিৰে বুজাওঁ, আৰু তাৰ ভেলু হৈছে 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। 22 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইউনিট অফ ইলেক্ট্ৰিক এনাৰ্জি ইজ। বৈদ্যুতিক শক্তিৰ একক হ'ল। আমি অলপ আগতে কি পালোঁ? ইলেক্ট্ৰিক চাৰ্জ পালোঁ, ইলেক্ট্ৰিক কাৰেণ্ট পালোঁ। এতিয়া পাইছোঁ আমি ইলেক্ট্ৰিক এনাৰ্জি, বৈদ্যুতিক শক্তি। বৈদ্যুতিক শক্তিৰ একক কি? অপশ্যনসমূহ দিছে kWh কিলোৱাট আৱাৰ, মিটাৰ, হাৰ্টজ, মিটাৰ পাৰ আৱাৰ। ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। ইলেক্ট্ৰিক এনাৰ্জিৰ ইউনিট হৈছে কিলোৱাট আৱাৰ, মানে kWh। এইটো শ্বৰ্টত লিখা আছে, ইয়াক আমি কিলোৱাট আৱাৰ বুলি কওঁ। 23 নম্বৰ প্ৰশ্নটোত কৈছে ৰিয়েল ইমেজ অফ এ মিৰৰ ইজ ফৰ্মড। সৎ প্ৰতিবিম্ব দাপোনৰ ক'ত গঠিত হয়? বেকছাইড, ইন ফ্ৰণ্ট, চেণ্টাৰ, ফাৰ আৱে। ফৰ্মেশ্যন অফ ইমেজ বুজিবলৈ ৰিফ্ৰেকশ্যন আৰু ৰিফ্ৰেকশ্যনৰ যিটো চেপ্টাৰ আছে তাক আমি ডিপলি পঢ়িব লাগিব। গতিকে হাতত ইমান টাইম নাই, তোমালোকে আনচাৰটো মনত ৰাখিলেই হ'ব। সৎ প্ৰতিবিম্ব দাপোনৰ সদায় সন্মুখত গঠিত হয়। ঠিক আছে। ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব। 24 নম্বৰ প্ৰশ্নটো হৈছে দ্য মিৰৰ ইউজড এজ এ ৰিফ্লেক্টৰ ইন ষ্ট্ৰীট লাইট ইজ। ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰা হয়। অপশ্যনসমূহ দিছে কনভেক্স, কনকেভ, প্লেন আৰু পেৰাবলইড। ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে আমি কোনটো মিৰৰ ব্যৱহাৰ কৰোঁ সেইটোৱে সুধিছে এই প্ৰশ্নটোত। ইয়াৰ আনচাৰটো হ'ব কনভেক্স মিৰৰ। আমি ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে কনভেক্স মিৰৰ ব্যৱহাৰ কৰোঁ। 25 নম্বৰ প্ৰশ্নটো হৈছে লুমিং চিন ইন। লুমিং দেখা যায় ডেজাৰ্ট, আইচ, ৰিভাৰ, হিল। এতিয়া হ'ল লুমিং কি বস্তু? লুমিং হৈছে ইট ইজ এ কাইণ্ড অফ মিৰাজ অবজাৰ্ভ ইন ভেৰি কোল্ড ৰিজন ইন হুইচ ডিষ্টেণ্ট অবজেক্ট এপিয়াৰ্ছ টু বি হেংগিং ইন দ্য মিড ৱে ইন দ্য এয়াৰ। মানে ঠাণ্ডা জেগাত দেখিবলৈ পোৱা এটা মৰীচিকা হৈছে লুমিং। লুমিঙত কি হয়? দূৰত থকা বস্তুবোৰ শূন্যত ভাহি থকা নিচিনা দেখা পায়, সেইটোৱে হৈছে লুমিং। আৰু লুমিং ক'ত দেখা পোৱা যায়? ঠাণ্ডা জেগাত, য'ত বৰফ আবৃত জেগাবোৰ থাকে তেনেকুৱা জেগাত লুমিং দেখিবলৈ পোৱা যায়। 26 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইউনিট অফ পাৱাৰ লেন্স ইজ। লেন্সৰ ক্ষমতাৰ একক কি? অপশ্যনসমূহ দিছে ডায়প্টাৰ, ওম, হাৰ্টজ আৰু মিটাৰ। কি হ'ব ইয়াৰ উত্তৰটো? ইমানখিনি পঢ়ি আহি তোমালোকে ইয়াত ক'ব পাৰিবা এতিয়া উত্তৰ কি হয়? দ্য ইউনিট অফ পাৱাৰ লেন্স ইজ ডায়প্টাৰ। লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়প্টাৰ। আমি লেন্সৰ ক্ষমতাক ডায়প্টাৰত জোখোঁ। ঠিক আছে। 27 নম্বৰ প্ৰশ্নটো হৈছে প্ৰেছ বায়'পিয়া ইজ এ। প্ৰেছ বায়'পিয়া হৈছে এবিধ ৰোগ, আৰু সেইটো কি ৰোগ হয় আমি ক'ব লাগে। ডিজিজ অফ ব্ৰেইন, ডিজিজ অফ হাৰ্ট, ডিজিজ অফ আই ডিউ টু অল্ড এজ, অৰ নান অফ দিছ। প্ৰেছ বায়'পিয়া হৈছে ডিজিজ অফ আই ডিউ টু অল্ড এজ। এটা বাৰ্ধক্যজনিত ৰোগ হৈছে প্ৰেছ বায়'পিয়া, আৰু এইটো বৃদ্ধ অৱস্থাত হোৱা এটা চকুৰ ৰোগ। 28 নম্বৰ প্ৰশ্নটো হৈছে দ্য কালাৰ অফ স্কাই অফ মুন ইজ। চন্দ্ৰৰ আকাশৰ ৰং কেনেকুৱা? পৃথিৱীৰ কথা সোধা নাই, চন্দ্ৰৰ কথা সুধিছে। অপশ্যনসমূহ দিছে ব্লু, ভায়লেট, ব্লেক আৰু ৰেড। কি হ'ব পাৰে বাৰু চন্দ্ৰৰ আকাশৰ ৰং? চন্দ্ৰৰ আকাশৰ ৰং হৈছে ব্লেক। অপশ্যন চি, দ্য কালাৰ অফ স্কাই অফ মুন ইজ ব্লেক। 29 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইউনিট অফ ৰেজিষ্টেন্স ইজ। ৰোধৰ একক কি? দিছে অপশ্যনসমূহ ওম,
ওম মিটাৰ মিটাৰ পাৰ ছেকেণ্ড ৰেজিষ্টেন্স মিটাৰ এতিয়া কথাটো হৈছে ৰেজিষ্টেন্স কি বস্তু ৰেজিষ্টেন্স ইজ দ্য অপজিশ্যন ডেট এ ছাবষ্টেন্স অফাৰ্ছ টু দ্য ফ্ল' অফ ইলেক্ট্ৰিক কাৰেণ্ট ৰেজিষ্টেন্সে কি কৰে কাৰেণ্ট ফ্ল'টোক বাধা দিয়ে ঠিক আছে অপ'জ কৰে তাৰমানে বাধা দিয়ে ইয়াত আমাৰ আনসাৰটো হ'ব ওম অপশ্যন এ ওমটো হৈছে ৰোধৰ একক দ্য ইউনিট অফ ৰেজিষ্টেন্স ইজ ওম 30 নম্বৰ প্ৰশ্নটো দ্য নেম অফ পেট্ৰলিয়াম ৰিফাইনিং প্ৰচেছ ইজ পেট্ৰলিয়াম শোধন কৰা পদ্ধতিটোৰ নাম কি এতিয়া পেট্ৰলিয়াম শোধন কিয় কৰিব লগা হয় যেতিয়া আমি খনিজ পদাৰ্থবোৰ ভূগৰ্ভৰ পৰা উলিয়াই আনে তেতিয়া তাত বহুত ইম্পিউৰিটি থাকে সো সেইবোৰ ৰিফাইন কৰিব লাগিব আমিতো তলৰ পৰা ওলোৱাৰ লগালগ আমি একদম ক্লিয়াৰ একদম সাফা অইলটো নাপাওঁ ন সেইবোৰ শোধন কৰিব লগা হয় এই শোধন কৰা পদ্ধতিটোৰ নাম সুধিছে ইয়াত অপশ্যনসমূহ দিছে সেপাৰেশ্যন ফ্ৰেকশ্যনেল ডিষ্টিলাইজেশ্যন বইলিং এণ্ড ফিল্টাৰেশ্যন তো ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হ'ব বি ফ্ৰেকশ্যনেল ডিষ্টিলাইজেশ্যন 31 নম্বৰ প্ৰশ্নটো হৈছে দ্য নেম অফ এপাৰেটাছ থ্ৰু হুইচ ইলেক্ট্ৰিকেল এনাৰ্জি কনভাৰ্টেড ইনটু মেকানিকেল এনাৰ্জি ইজ বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰা সঁজুলিবিধৰ নাম কি বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ কি কৰে কনভাৰ্ট কৰে আৰু সেই সঁজুলিবিধৰ নাম সুধিছে সেই এপাৰেটাছটোৰ নাম সুধিছে অপশ্যনসমূহ দিছে জেনেৰেটৰ মটৰ ইনডিউচ কইল আৰু সলেনয়েড ইয়াৰ আনসাৰটো হ'ব বি মটৰ মটৰে কি কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰে 32 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইউনিট অফ প্ৰেছাৰ ইজ চাপৰ একক সুধিছে আমি প্ৰেছাৰক কিহত জোখো সেইটো সুধিছে অপশ্যনসমূহ হৈছে পাস্কেল নিউটন মিটাৰ পাৰ ছেকেণ্ড কেজি মিটাৰ ইয়াৰ আনসাৰটো হ'ব এ পাস্কেল আমি প্ৰেছাৰক পাস্কেলত জোখো দ্য ইউনিট অফ প্ৰেছাৰ ইজ পাস্কেল নাও কুৱেশ্যন নম্বৰ 33 দ্য এছআই ইউনিট অফ কাৰেণ্ট ইজ বিদ্যুৎ প্ৰবাহৰ এছআই একক কি মই অলপ আগতে কৈ আছিলোঁ দ্য এছআই ইউনিট অফ কাৰেণ্ট কি হ'ব এম্পিয়াৰ দিছে ভোল্ট দিছে ওম দিছে আৰু জুল দিছে কি হ'ব ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ এম্পিয়াৰ আমি বিদ্যুতৰ প্ৰবাহৰ এছআই একক হিচাপে এম্পিয়াৰ ব্যৱহাৰ কৰোঁ ঠিক আছে দ্য এছআই ইউনিট অফ কাৰেণ্ট ইজ এম্পিয়াৰ 34 নম্বৰ প্ৰশ্নটো হৈছে দ্য স্প্লিটিং অফ হোৱাইট লাইট ইনটু স্পেক্ট্ৰাম অফ 7 কালাৰ ইজ কল্ড বগা পোহৰ 7টা ৰঙলৈ বিভাজিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় বগা পোহৰ 7টা ৰঙলৈ বিভাজিত হোৱা মানে কি বুজাইছে যেতিয়া আমি হোৱাইট লাইট প্ৰিজম এটাত পৰিবলৈ দিওঁ তেতিয়া কি হয় এই হোৱাইট লাইটটো 7টা কালাৰত বিভক্ত হৈ যায় ঠিক আছে এটা সাৰফেসত পৰিলে নহয় হোৱাইট লাইটটো তাৰ পিছত কি হ'ব সেই হোৱাইট লাইটটো 7টা কালাৰত স্প্লিট হৈ যায় মানে বিভাজিত হৈ যায় সেই প্ৰসেসটো কি বুলি কোৱা হয় ইয়াত অপশ্যনসমূহ দিছে ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যন ডিসপাৰশন লেটাৰেল ইনভাৰ্জন তো আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ডিসপাৰশন বগা পোহৰ 7টা ৰঙলৈ বিভাজিত হোৱা প্ৰক্ৰিয়াটোক ডিসপাৰশন বুলি কোৱা হয় দ্য স্প্লিটিং অফ হোৱাইট লাইট ইনটু স্পেক্ট্ৰাম অফ 7 কালাৰ ইজ কল্ড ডিসপাৰশন 35 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইনষ্ট্ৰুমেণ্ট ইউজড ইন সাবমেৰিন টু ভিউ অভাৰহেড অবজেক্ট ইজ ওপৰৰ বস্তু চাবলৈ সাবমেৰিনত ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম সুধিছে সাবমেৰিন কি হয় পানীত ডুব গৈ থাকে কিন্তু তাৰ পৰা এটা পাইপৰ নিচিনা বস্তু ওপৰ ফালে উঠি থাকে মানে পানীৰ ওপৰ পৰ্যন্তত থাকে এই যন্ত্ৰটোৰ নাম সুধিছে আৰু সেই যন্ত্ৰটোৰ সহায়তে ওপৰৰ বস্তু চাই তো অপশ্যনসমূহ দিছে টেলিস্কোপ কেলিডোস্কোপ পেৰিস্কোপ আৰু বাইনচুলাৰ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব পেৰিস্কোপ ওপৰৰ বস্তু চাবলৈ সাবমেৰিনত ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হ'ল পেৰিস্কোপ পাৰ্ট 1 সিৰিজৰ লাষ্ট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 36 সাউণ্ড কেন নট ট্ৰেভেল থ্ৰু শব্দ পাৰ হৈ নাযায় ইয়াৰ তলৰ কোনটো অপশ্যনৰ মাজেদি শব্দ পাৰ হৈ নাযায় এয়াৰ ৱাটাৰ ভেকাম ষ্টিল সোৱা শব্দ পাৰ হৈ যাবলৈ মিডিয়াম এটা দৰকাৰ লাগিলে হি পানী হওক বতাহ হওক ষ্টিল হওক তাক মিডিয়াম এটা লাগিবই কিন্তু ভেকামটো কি তাত বতাহ নাথাকে বায়ু নাথাকে সেইকাৰণে তাত কি হয় শব্দ পাৰ হৈ যাব নোৱাৰে
ইয়াৰ আনসাৰটো হ'ব অপশন সি বেকাম ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা